সাংবাদিক বন্ধুসকল, এই শিৱসাগৰতে সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন অহা ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ'বলৈ লোৱা হৈছে। আৰু এই অধিৱেশনখনি ইতিমধ্যে ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। অসমৰ ২৫খন জিলাৰ ৩০০ শাখাৰ প্ৰতিনিধিয়ে এই অধিৱেশনত অংশগ্ৰহণ কৰিব। এই অধিৱেশনখনি আদৰণি সমিতিয়ে পাৰ্যমানে কষ্ট কৰি সকলোখিনি কাম কাজ আগবঢ়াই নিছে। এই অধিৱেশনখনি এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কবি সন্মিলন হ'ব, কিয়নো ইয়াত নেপালৰ ভাৱনা পৰাজলী প্ৰকাশ গৌতমে অংশগ্ৰহণ কৰিব। উৰিষ্যা সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত যশস্বী কবি ডক্টৰ ফণী মহান্তি আৰু যামিনীকান্ত দাসে অংশগ্ৰহণ কৰিব। আৰু পশ্চিমবংগৰ প্ৰসিদ্ধ কবি সুবোধ সৰকাৰ আৰু ডক্টৰ ৰামচন্দ্ৰ ৰায়দেৱে এই অধিৱেশনত যোগদান কৰি এই অধিৱেশনখনত তেখেতসকলৰ উপস্থিতিয়ে সৌষ্ঠৱ বৃদ্ধি কৰিব। আমি সকলো ৰাইজকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ, কিয়নো শিৱসাগৰ জিলা কবি সন্মিলন আৰু শিৱসাগৰ কবি চক্ৰ উদ্যোগত আৰু নাজিৰা, জাজি, ডিমু, নামতি, কালুগাঁও, আমগুৰি, নিতাইপানী দিহিং, চাৰিং, অৰুন্ধতী, সোণামতি, শিমলুগুৰি, হাতীহলী, দিচাংমুখ, দিখৌমুখ, ৰুদ্ৰশাখা কবি সন্মিলন আৰু শিৱসাগৰ জিলাবাসীৰ আতিথ্যত সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। আপোনালোকৰ সহায় সহযোগে আপোনালোকৰ উপস্থিতিয়ে অধিৱেশনখন সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিছোঁ। 1987 চনত নামৰূপত ৰাম গগৈ নেতৃত্বত জন্ম লোৱা এই অনুষ্ঠানটি সকলো জিলা সামৰি সফলভাৱে আগুৱাই আহিছে। আৰু এই অধিৱেশনত কাৰণে যিসকল প্ৰতিনিধি আহিব, প্ৰায় ৩০০ শাখা প্ৰতিনিধি আহিব, এই প্ৰতিনিধিসকলক আদৰিবৰ বাবে আমাৰ আদৰণি সমিতি প্ৰস্তুত হৈ আছে। আপোনালোক সকলো আহক, সকলোৱে কবিতা পাঠ কৰক আৰু সেই ২৭, ২৮, ২৯ তিনিদিনৰ কাৰ্যসূচীতে আপোনাৰ সকলোৱে সহযোগিতা কামনা কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ উপস্থিতিয়ে এই অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিব। ছোৱালী কলেজত শিৱসাগৰ ঐতিহ্যমণ্ডিত শিৱদৌলৰ কাষতে শিৱসাগৰ ছোৱালী কলেজত ৩দিনীয়া কাৰ্যসূচীয়ে আমাৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। আমি আশা ৰাখিছোঁ আপোনালোক সকলো ৰাইজে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিব।